যে স্কুল কলেজ হল মানুহে মাটি দান কৰিলে কিন্তু লিখা লিখিটো গাঁৱৰ মানুহে নকৰে পিছত বোলে হাইৱে আহিলে মাটিৰ দাম বাঢ়ি গল দাতাৰ লৰা ছোৱালীয়ে কলে মোৰ দেউতাইটো দান দিয়া নাই স্কুল মোক ঘূৰাই দিয়ক এইবাৰ আমি ঠিক কৰিব খুজিছো কি অসমত যিমান মন্দিৰ আছে নামঘৰ আছে স্কুল আছে কলেজ আছে জুনে জুনে মাটিৰ পট্টাত নাই তেওঁলোকক আমি মাটিৰ পট্টা দি দিব ওলাইছো তাৰ ফলত চৰকাৰৰ ফান্ড লোৱাটো অসুবিধা নাই নামঘৰত ফান্ড দিলে কয় মাটিৰ কাগজ নাই মন্দিৰত ফান্ড দিলে কয় মাটিৰ কাগজ নাই এইবাৰ ব্যক্তিৰ লগতে মইতো আগত কলোৱেই যে মৰাণ মটক আহোম চুতীয়া গুৰ্খা আদিবাসী চাহ জনগোষ্ঠী সবৰ কৰিয়ে দিম লগত অনুষ্ঠানবিলাকৰো আমি মাটিৰ পট্টাবিলাক এইবাৰ কৰি দিব খুজিছো যাতে কোনো দিনে অসমত মাটি লৈ কাজিয়া পেচাল নালাগে দ্বিতীয়তে আমাৰ অসমত বহুত ভূদান মাটি আছিলে গ্ৰামদান মাটি আছিলে দেৱোত্তৰ মাটি আছিলে লাখেৰাজ মাটি আছিলে মিছন বসুন্ধৰা 3ৰ সময়ত এইবিলাকো আমি সমাধান কৰি দিব খুজিছো যাতে অসমত মাটিক লৈ আৰু কোনো সমস্যা নাথাকে